নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে এবাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ তামুলপুৰত তীব্ৰ প্ৰতিবাদ জনাইছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী তুলিছে এতিয়া ছাত্ৰ সংগঠনটো আৰু ইয়াৰ পিছতে তেওঁলোকে 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াৰ লগতে চৰকাৰ বিৰোধী স্লোগান দি উত্তাল কৰি তুলিছে পৰিৱেশ আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ তামুলপুৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী এবাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কৰিছে তীব্ৰ প্ৰতিবাদ তামুলপুৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কোচ ৰাজবংশী জনগোষ্ঠীক ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবী বহু দিনৰে পৰাই তেওঁলোকে কমতাপুৰ ৰাজ্য গঠন কৰাৰ বাবে দাবী জনাই আহিছে আৰু ইয়াৰ লগতে জনজাতিকৰণ কৰাৰো দাবী জনাইছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন স্লোগান দি উত্তাল কৰি তুলিছে তেওঁলোকে সমগ্ৰ পৰিৱেশ ইতিমধ্যে হাতে হাতে বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ কোচ ৰাজবংশী ছাত্ৰ সন্থা ওলাই আহিছে আৰু তেওঁলোকে নিজৰ জাতিটোৰ জনজাতিকৰণৰ বাবে এতিয়া এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে সহযোগ কৰিছে কোচ ৰাজবংশী মহিলা সমিতিয়ে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু তামুলপুৰ জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ সহযোগত 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াৰ লগতে তেওঁলোকে কেইবাটাও বিভিন্ন ধৰণৰ তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জনজাতিকৰণ কৰাৰ দাবী পৃথক কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবী যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা উল্লেখ কৰিছিল আৰু ইয়াৰ বাবে কিছুদিনৰ পূৰ্বে সমগ্ৰ উজনি অসমত ইয়াক লৈ বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছিল হাতে হাতে যো সমদল লৈ সকলো মটক মৰাণ জনগোষ্ঠী ওলাই আহিছিল তেওঁলোকে নিজৰ জনজাতিকৰণৰ বাবে বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছিল কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীও তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ দাগ কৰিছিল আৰু ইয়াৰ পিছতে এবাৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে কোচ ৰাজবংশী লোকসকলক কোচ ৰাজবংশী ছাত্ৰ সন্থাই এবাৰ ওলাই আহিছে তেওঁলোকৰ নিজৰ জাতিটোৰ জনজাতিকৰণৰ বাবে আৰু ইয়াৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীটোক ঐতিহাসিক তেওঁলোকৰ যি কমতাপুৰ ৰাজ্য সেই কমতাপুৰ ৰাজ্য গঠন কৰাৰ বাবে তেওঁলোকে এবাৰ ওলাই আহিছে হাতে হাতে তেওঁলোকে বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ এবাৰ চৰকাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে তামুলপুৰ জিলা সদৰস্থ প্ৰয়াত লেহু বড়ো ক্ষেত্ৰত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰ লগতে তেওঁলোকে নো এছটি নো ৰেষ্ট আমাক কমতাপুৰ লাগিব জনজাতিকৰণ আমাৰ অধিকাৰ বিজেপি গো বেক অসম চৰকাৰ হাই হাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তেওঁলোকে বিভিন্ন ধৰণে বিৰোধী স্লোগান দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত তেওঁলোকে 3 ঘণ্টাকৈ সময় ধৰি তেওঁলোকৰ যি সমূহ প্ৰতিবাদ আছে জনজাতিকৰণৰ পৰা আৰম্ভ কৰি এখন পৃথক ৰাজ্য কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবীৰে আৰম্ভ কৰি কেইবাটাও তেওঁলোকৰ নিজৰ যি প্ৰতিবাদ সেই প্ৰতিবাদসমূহ তেওঁলোকে সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আজি যুগ যুগ ধৰি আসলতে কোচ ৰাজবংশীসকলক অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰখনে সদায় প্ৰতাৰণা কৰি আহিছে যিটো সময়ত কোচ ৰাজবংশীসকলে আসলে নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰামত বাহিৰে আন একো পন্থা নাই যুগ যুগ ধৰি সংগ্ৰাম কৰি আহিছোঁ যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক লগতে পৃথক কমতাপুৰ পূৰ্বৰ সেই পৃথক কমতাপুৰ ৰাজ্যখন আমাক ঘূৰাই দিয়ক কিন্তু চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতিসমূহ দিয়ে কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিন্তু কোনো এটা কাৰণত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আৰু পৃথক কমতাপুৰ গঠনৰ ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাযায় তাৰ বিপৰীতে কিন্তু অসম তথা কেন্দ্ৰীয় চৰকাৰখনে কোচ ৰাজবংশীসকলক আভুৱা ভৰাবলৈ কিছুমান নেতা পালি নেতাৰ লাভালাভৰ বাবে কিছু আচলতে উন্নয়ন পৰিষদে হওক বা কেচিৰ দৰে বস্তু দি কোচ ৰাজবংশীসকলক আচলতে প্ৰতাৰণা কৰি আহিছে আচলতে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰখনে বুজা উচিত যে বাঘে ভোকত মৰিব পাৰে কিন্তু বাঘে কেতিয়াও ঘাঁহ নাখায় কোচ ৰাজবংশীসকলো তেনেকুৱা যে কোচ ৰাজবংশীসকলে কেতিয়াও জনজাতিকৰণৰ মৰ্যাদা আৰু পৃথক কমতাৰ দাবীৰ বাহিৰে বা পৃথক কমতাপুৰ ৰাজ্য নিদিয়ালৈকে আৰু জনজাতিকৰণৰ মৰ্যাদা নিদিয়ালৈকে কোচ ৰাজবংশীসকল কেতিয়াও শান্ত নহয় আৰু কোচ ৰাজবংশীসকলে এনেদৰে সদায় আন্দোলন কৰি যাব যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নাপায় আৰু যেতিয়ালৈকে পূৰ্বৰ সেই পৃথক কমতাপুৰখন ঘূৰাই নাপায়
প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনক খকিয়াই দিব বিচাৰিছোঁ তথা হিমন্ত বিশ্ব শৰ্মাক খকিয়াই দিব বিচাৰিছোঁ যদি অনতি বিলম্বে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আৰু পৃথক ক্ষমতা পুৰুষণ পূৰ্বৰ ক্ষমতা পুৰুষণ কোচ ৰাজবংশীসকলক ঘূৰাই নিদিয়ে তেতিয়াহ'লে অনাগত যি ২৬ত আচলতে বিজেপিয়ে অসম দখল বা অসম চৰকাৰ গঠন কৰাৰ সপোন দেখি আছে এই সপোন আমি কোচ ৰাজবংশীসকলক কেতিয়াও তেখেতসকলৰ সপোন দিঠক হ'বলৈ নিদিওঁ আমি এই অসমৰ পৰা বিজেপি চৰকাৰখনক হাতা অভিযান চলাবলৈ আজিৰ পৰা আমি বদ্ধপৰিকৰ গতিকে আমি আকৌ এবাৰ কৈছোঁ যে আচলতে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম আৰু পৃথক ক্ষমতা পূৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিম বুলি বাৰে বাৰে নিৰ্বাচনী ইছ্যু হিচাপে তেখেতসকলে আমাক আচলতে ললিপপ দি আহিছে কিন্তু কোচ ৰাজবংশীসকলক নিৰ্বাচন যোৱাৰ পিছতে প্ৰতাৰিত কৰি আহিছে গতিকে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ পুনৰবাৰ কৈছোঁ যে কোচ ৰাজবংশীসকলক আচলতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু পৃথক ক্ষমতা পূৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে কিন্তু তাকে নকৰি সৰু সুৰা কিছুমান কোচ ৰাজবংশীক ভুৱা ভৰা আঁচনিৰে প্ৰতাৰিত কৰি আহিছে এই ক্ষেত্ৰত কিন্তু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা কেতিয়াও সন্তুষ্ট নহয় আৰু এই সংগ্ৰাম অব্যাহত থাকিব যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আৰু পৃথক ক্ষমতা পূৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে আকৌ কৈছোঁ বাঘে ভোকত নাখাই মৰিব কিন্তু কেতিয়াও বাঘে ঘাঁহ নাখায় গতিকে কোচ ৰাজবংশীসকলে যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নাপায় আৰু পৃথক ক্ষমতাবোৰ ঘূৰাই নাপায় তেতিয়ালৈকে এই চৰকাৰখনৰ বিৰুদ্ধে সদায় প্ৰতিবাদ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ